ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি যে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সম্পৰ্কটো বিশ্লেষণ কৰাৰ পিছত আমি এই বিধিটোলৈ প্ৰৱেশ কৰোঁ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। তেখেতৰ বিশ্লেষণৰ ভিত্তিত তেখেতৰ যিখিনি অধ্যয়ন আছিল তাৰ ভিত্তিত এই বিধিটো ডেভেলপ কৰা হৈছিল আৰু এই বিধিটো অনুসৰি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি সামগ্ৰী এটাৰ অতিৰিক্ত গোটবিলাক যিমানে আমি এটাৰ পিছত আনটো উপভোগ কৰি গৈ থাকিম সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। মই আৰু এবাৰ কৈ দিছোঁ যে এটা সামগ্ৰীৰ যিমানে অতিৰিক্ত গোটবিলাক এটাৰ পিছত আনটো উপভোগ কৰি গৈ থাকিম সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। তাৰমানে আমি আগৰ উদাহৰণটো ল'ব পাৰোঁ যে ধৰি লোৱা তুমি প্ৰথমটো সামগ্ৰী উপভোগ কৰিলা এইটো ধৰা প্ৰথম পানী গিলাচ। এই পানী গিলাচ খোৱাৰ পিছত তুমি মুঠ উপযোগিতা পালা 4 আৰু এই সামগ্ৰীটো উপভোগ কৰাৰ পিছত তোমাৰ প্ৰান্তিক উপযোগিতা পালা 3। তাৰমানে প্ৰথমটো গোটত 4 পালা, ইয়াত অতিৰিক্তভাৱে যদি আৰু এগিলাচ খোৱা 2 নম্বৰ পানী গিলাচ খোৱা তোমাৰ প্ৰান্তিক উপযোগিতা হ'ব 3। তুমি যদি আৰু যদি এগিলাচ অতিৰিক্তভাৱে খোৱা তেতিয়া তোমাৰ প্ৰান্তিক উপযোগিতা হ'ব 2। তুমি যদি আৰু যদি অতিৰিক্তভাৱে খোৱা তেতিয়া তোমাৰ প্ৰান্তিক উপযোগিতা হ'ব 1। আৰু যদি তুমি অতিৰিক্তভাৱে আৰু এগিলাচ খোৱা তেতিয়াহ'লে তোমাৰ প্ৰান্তিক উপযোগিতা হ'ব 0। তাৰমানে তোমাৰ খোৱাৰ আৰু কোনো ইচ্ছা নাই, তোমাৰ অলৰেডি তোমাৰ যিখিনি অভাৱ আছিল সেইখিনি পূৰণ হৈছে। তাৰমানে চোৱা এটা সামগ্ৰীৰ যিমানে অতিৰিক্ত গোট এটাৰ পিছত আনটো উপভোগ কৰি গৈ থাকিবা সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। এটা চোৱা এই কথাখিনি মই তাত এখন তালিকা আৰু চিত্ৰৰ সহায়ত দেখুৱাই দিম। ধৰি লোৱা ইয়াত লিখিম আমি গোট আৰু ইয়াত লিখিম প্ৰান্তিক উপযোগিতা আৰু ইয়াত লিখিম এইটো আসলতে নিলিখিলেও হয়, এইটো তথাপিতো মই লিখি দিছোঁ মুঠ উপযোগিতা। এটা চোৱা এগিলাচ পানী খালা সেই গোটটোৰ পৰা পাইছিলা 4 আৰু মুঠ উপযোগিতা হয় 4। এতিয়া 2 নম্বৰ পানী গিলাচ খালা তুমি প্ৰান্তিক উপযোগিতা পাবা 3 আৰু মুঠ উপযোগিতা হ'ব 7। তুমি 3 নম্বৰ পানী গিলাচ খাইছিলা প্ৰান্তিক উপযোগিতা হ'ব 2 মুঠ উপযোগিতা হ'ব 9। 4 নম্বৰ গিলাচ খালে প্ৰান্তিক উপযোগিতা পাবা 1 মুঠ উপযোগিতা হ'ব 10। 5 নম্বৰ গিলাচ খালে 0 10। 6 নম্বৰ গিলাচ খালে দেখিবা তুমি নিগেটিভ হ'ব তোমাৰ আৰু এইটো হ'ব 9। এতিয়া চোৱা এই তালিকাখনৰ পৰা লক্ষ্য কৰা যে এটা সামগ্ৰীৰ যিমানে অতিৰিক্ত গোট তুমি এটাৰ পিছত আনটো উপভোগ কৰি গৈ থাকিবা সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। এই কথাখিনিয়ে বিধিটো প্ৰকাশ কৰে। এতিয়া আমি যদি এই তথ্যখিনি যদি চিত্ৰত দেখুৱাওঁ তেতিয়া সেই চিত্ৰটোৱে সেই বিধিটোকে প্ৰকাশ কৰিব। এইটো ধৰি লোৱা এইডাল OX ৰেখা আৰু এডাল OY ৰেখা। OX অক্ষত আমি জুখিম সামগ্ৰীৰ গোট আৰু OY জুখিম প্ৰান্তিক উপযোগিতা। সামগ্ৰীটোৰ গোট 1 2 4টা। প্ৰথমটো গোটত সামগ্ৰীটোৰ প্ৰথমটো গোটত লক্ষ্য কৰা যে সামগ্ৰীটোৰ প্ৰথমটো গোটত প্ৰান্তিক উপযোগিতা 4, গতিকে 1 আৰু 4 ক'ত মিলিব ইয়াত মিলিব। সামগ্ৰীটোৰ দ্বিতীয় গোটত প্ৰান্তিক উপযোগিতা 3, গতিকে 2 আৰু 3। সামগ্ৰীটোৰ প্ৰথমটো 3 নম্বৰ গোটত প্ৰান্তিক উপযোগিতা 2, গতিকে 2 ইয়াত। 4 লগত 1 আছে, 4 লগত তুমি লক্ষ্য কৰা যে 4 নম্বৰ গোটৰ লগত প্ৰান্তিক উপযোগিতা 1 আছে, গতিকে 4 আৰু 1ৰ কম্বিনেশ্যন এইটো হয়। এইটো কিন্তু 5ৰ লগত 0 ইয়াত হ'ব, 6ৰ লগত নিগেটিভ ভেলুত আহিব। দেখিছানে ইয়াত নিগেটিভ ভেলু আছে, ইয়াত নিগেটিভ ভেলু আছে। এইবিলাক যে আমি এই বিন্দুবিলাক যদি বহুৱাই দিওঁ, এই বিন্দুবিলাক যদি এটা ৰেখাৰ দ্বাৰা জইন কৰি দিওঁ তেতিয়া আমি এটা ৰেখা পাম যাক আমি MU বুলি ক'ম, মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা ৰেখা বুলি ক'ম। তাৰমানে এই প্ৰান্তিক উপযোগিতা ৰেখাডাল এটা মানে হেলনীয়া আকৃতিৰ ৰেখা, আৰু হেলনীয়া আকৃতিৰ ৰেখাডাল মানে কি বুজাইছে যে এটা সামগ্ৰী তুমি যিমানে এটা সামগ্ৰীৰ অতিৰিক্ত গোটবিলাক যিমানে উপভোগ কৰি গৈ থাকিবা সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাই আহে।
গতিকে তালিকাই হওক বা চিত্ৰই হওক গোটেইখিনি কথাৰ পৰা আমি গম পাওঁ যে ক্ৰমসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি এটা সামগ্ৰীৰ যিমানে অতিৰিক্ত বোধ আমি এটাৰ পিছত আনটো উপভোগ কৰি গৈ থাকিম সিমানে তাৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে এই বিধিটো আলোচনা কৰাৰ কাৰণে আমি কিছুমান অভিধাৰণা বুলিয়ে কোৱা স্বীকাৰ্য বুলিয়ে কোৱা নতুবা সীমাবদ্ধতা বুলিয়ে কোৱা তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় নাম্বাৰ 1 তুমি যেতিয়া সামগ্ৰীৰ বোধবিলাক উপভোগ কৰি গৈ থাকিবা সেই উপভোগৰ সময়খিনি অবিৰত হ'ব লাগিব তাৰ মাজত কোনো ধৰণৰ বিৰতি থাকিব নালাগিব তাৰ মানে এনেকুৱা হ'ব নালাগে যে তুমি আজি ৰাতিপুৱা এগিলাছ পানী খাইছা আৰু তুমি আজি ৰাতিপুৱা এগিলাছ পানী খাইছা আৰু গধূলি এগিলাছ পানী খাইছা তেনেকৈতো তোমাৰ কোনোদিনে প্ৰান্তিক উপযোগিতা হ্ৰাস নহ'ব গতিকে চাবলৈ গ'লে তোমাৰ ভোগ কাৰ্যটো এইটো এটা ভোগ কাৰ্য অৰ্থনীতিৰ এই ভোগ কাৰ্যটো অবিৰতভাৱে নন ষ্টপ চলি থাকিব লাগিব কণ্টিনিউৱাছলি চলি থাকিব লাগিব যদিহে বিধিটো প্ৰযোজ্য হ'ব লাগে যদি অবিৰত নহয় তেতিয়া প্ৰান্তিক উপযোগিতা কোনোদিনে হ্ৰাস নাপাব বৰঞ্চ সময়ৰ ব্যৱধানলৈ প্ৰান্তিক উপযোগিতা মানুহৰ বাঢ়িয়ে যাব অবিভাজনীয় সামগ্ৰী যিবিলাক সামগ্ৰী বিভাজন কৰিব নোৱাৰি টিভিয়ে হওক এইবিলাক অবিভাজনীয় সামগ্ৰীৰ ক্ষেত্ৰত এই বিধিটো প্ৰযোজ্য নহয় তাৰমানে অবিভাজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিধি প্ৰযোজ্য কৰিব নোৱাৰি আৰু এটা হাঁহি উঠা কথা যে কৃপণৰ ক্ষেত্ৰত কিছুমান কৃপণ মানুহ আছে অৰ্থনীতিত কৃপণৰ ক্ষেত্ৰত এই বিধি প্ৰযোজ্য নহয় কাৰণ কিয় কৃপণে কোনোদিনে মানে অতিৰিক্ত খোৱাৰ ইচ্ছা নকৰে তেওঁ সামান্য পৰিমাণৰ খাই নিজৰ সন্তুষ্টিখিনি মানে পূৰণ হোৱাৰ অভিপ্ৰায় দেখুৱাই যে হৈছে মোৰ আৰু হ'ব মই ইমানখিনি নাখাওঁ গতিকে কৃপণৰ ক্ষেত্ৰত এই বিধিটো প্ৰযোজ্য নহয় এইটো আছিল ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি Now, after the discussion of law of diminishing marginal utility, I am going to introduce another important topic, consumer's budget. Consumer's budget. A consumer means which consumer? Consumer means who purchases commodity for satisfying at different prices. Means a consumer who purchases commodity from the market at different prices to satisfy his own needs or satisfy his family's needs is known as consumers. Consumers, to become a consumer, he must consume the commodity. He must buy the commodity. What is consumer budget? A consumer, a people always needs some commodity to survive his life, to maintain his family. He needs some commodities, such as already we know that every students know it, such as rice, potato, onion, oil, electricity bill, tuition fees, college fees, transportation cost, such as different types of expenditure must be incurred by a consumer, and he has some limited income. A consumer has limited income. Our income is always limited because income means resource. Our resources are always limited. Limited income. And in this sector, income is represented by M. And he has expenditure, some expenditure. Before discussion of consumer budget, it is important to note that in this sector, in this microeconomics, we assume there a consumer always consume only two commodities, and that two commodities is X and Y. Suppose a consumer has limited income and he has to incur that income on two commodities X and Y, and this is known as simply consumer budget. In simple sense, this is known as consumer budget. It means depending on the preference schedule, depending on the choice schedule, a consumer consumes different commodities with his limited income, and this is consumer budget simple sense. Suppose a consumer has money income M. M means money income. A consumer has money income and he has to incur this income on two goods. Good one means suppose X, and good two means Y,
and price of good 1 means P1 and price of good 2 means P2. Now this is known as budget equation. X into P1 plus Y into P2 less than equal M, and sometimes it is written as P1 plus P2 equal M. It means this side is known as expenditure side and this side is known as income side, and this income side and expenditure side must be equal, or this income side must be greater than or equal to expenditure side to maintain his families and to survive his life. This is known as consumer's budget equation. Now, what is consumer budget? Depending on his preference schedule, he consumes different commodities. That is the quantity of a commodity, the quantity of amount of quantity commodity X and Y, which are purchased by with his limited income, and this is known as budget equation. And this budget equation may be written as sometimes X1 P1 plus X2 P2 less than equal M. Here X1 means quantity of X commodity good 1, P1 means price of that commodity, X2 means quantity of good 2, and P2 means price of that commodity, and M means money income, and this is known as budget equation. After the consumer budget and after the discussion of consumer's budget equation, we have to draw consumer's budget line. এতিয়া মই অসমীয়া মিডিয়ামৰ কাৰণে কৈছো চাবা যে ইংলিছ মিডিয়ামত মই এটা টপিক আলোচনা কৰি আছিলো। টপিকটোৰ নাম হ'ব উপভোক্তাৰ বাজেট, যা ইংলিছত কোৱা হয় কনজিউমাৰ্ছ বাজেট। উপভোক্তাৰ বাজেট এজন আচলতে উপভোক্তা কাক কয়? যিয়ে সামগ্ৰী এটা নিজৰ অভাৱ পূৰণ কৰাৰ কাৰণে সামগ্ৰী এটা ক্ৰয় কৰে, তাকে জেনেৰেলি সেই মানুহজনকে জেনেৰেলি উপভোক্তা বুলি কয়। আমি চবেই এজন উপভোক্তা। তোমালোকৰ ইয়াত যিবিলাক বহি আছা চবেই এজন উপভোক্তা, কাৰণ তোমালোকৰ বজাৰত এটা নিৰ্দিষ্ট দৰত সামগ্ৰী ক্ৰয় কৰিছা, সামগ্ৰী হওক সেৱা হওক। তাৰমানে এজন মানুহে যেতিয়া উপভোক্তা সেইজন মানুহক ক'ব যিয়ে এটা নিৰ্দিষ্ট দৰত বজাৰত নিজৰ অভাৱখিনি নিজৰ প্ৰয়োজনখিনি পূৰণ কৰাৰ কাৰণে সামগ্ৰী ক্ৰয় কৰে। গতিকে উপভোক্তাৰ বাজেট এজন ব্যক্তিয়ে বা এজন উপভোক্তাই এটা পৰিয়াল চলাব লাগিব বা নিজে চলিব লাগিব, আৰু সেই পৰিয়ালটো চলাৰ নিয়মটো এটা পৰিয়াল মানে কি মাইক্ৰ ইকনমিক্স। গতিকে চোৱা, তেওঁ বিভিন্ন সামগ্ৰীত তেওঁৰ আয়খিনি যিখিনি আয় থাকে সেই আয়খিনি তেওঁ বিভিন্ন সামগ্ৰীত ক্ৰয় কৰিব। আৰু এখন ঘৰত এটা পৰিয়ালত কি লাগিব? চাউল লাগিব, দালি লাগে, কিমান লিখিবা তুমি? পিঁয়াজ, কিতাপ, বহী, কলম, গাখীৰ, কেৰাচিন, মিঠাতেল, ইলেক্ট্ৰিচিটি, বিদ্যুতৰ খৰচ আছে, পৰিবহণ খৰচ আছে, স্কুল ফিজ আছে, টিউশ্যন ফিজ আছে, আৰু কিমান খৰচ আছে, মেডিচিনত যাব, ডক্টৰৰ তাতে যাব, কিমান আছে। এইবিলাকক জেনেৰেলি কি বুলি কয় জানে? এইবিলাকক বাজেট সংহতি বুলি কয় ইকনমিক্সত। গোটেইবিলাক দ্ৰব্যৰ যিটো সমষ্টি আছে সেইবিলাকক বাজেট সংহতি বুলি ক'ব। যে উপভোক্তা এজনে এই সামগ্ৰীবিলাক ক্ৰয় কৰাৰ কাৰণে তেওঁ আয় লাগিব, আৰু সেই আয়খিনি তেওঁৰ সদায় কি হৈ থাকে জানা? সীমিত হৈ থাকে। কিন্তু এটা কথা কি জানে? ধৰি লোৱা এজন মানুহৰ হাতত 100 টকা আছে, আৰু মানুহজনে দিনটোত যিখিনি সামগ্ৰী লাগে সেই সামগ্ৰীখিনিৰ খৰচ হ'ল 500 টকা। এতিয়া তেওঁ 100 টকাৰে 500 টকা কেনেকৈ মেনেজ কৰিব? কি কৰিব জানা? তেওঁ সামগ্ৰীৰ প্ৰয়োজনীয়তা বিবেচনা কৰিব, কোনটো সামগ্ৰী তেওঁ একদম প্ৰয়োজন, কোনটো সামগ্ৰী ক্ৰয় কৰিব সেইটো বিবেচনা কৰিব। আৰু সেইটো অৰ্থনীতিত কি বুলি কয় জানানে? পচন্দ সমস্যা বা বাছনি সমস্যা বুলি ক'ব। তেওঁ বাছনি সমস্যাৰ জৰিয়তে নিজৰ সমস্যাখিনি সমাধান কৰি তেওঁৰ পৰিয়ালটো বা তেওঁ চলাৰ কাৰণে প্ৰয়াস কৰিব। এতিয়া উপভোক্তাৰ বাজেট মানে কি জানা? তেওঁৰ ৰুচি আৰু অভিৰুচিৰ প্ৰয়োজন অনুসৰি, তেওঁৰ ইচ্ছা অনুসৰি তেওঁ যিখিনি আয় থাকে সেই আয়খিনিৰে তেওঁ যিখিনি দ্ৰব্য ক্ৰয় কৰিব, সেই ক্ৰয় কৰা দ্ৰব্যৰ সমষ্টি হ'ব উপভোক্তাজনৰ বাজেট। সেইখন বাজেট তেওঁ সেই বাজেটখন মিলাই ল'ব।
আৰু মনত ৰাখিবা মাইক্ৰ ইকনমিক্সখন আলোচনা কৰাৰ কাৰণে আৰু এই উপভোক্তাই হওক নিৰপেক্ষ ৰেখা ইয়াৰ পিছত নিৰপেক্ষ ৰেখা আছে এই আমি যিমানে কথা আলোচনা কৰিম ইয়াত মাত্ৰ দুটা দ্ৰব্য থাকে দ্ৰব্য দুটা হ'ব x আৰু y বা দ্ৰব্য এক নং দ্ৰব্য আৰু দুই নং দ্ৰব্য বেলেগ বেলেগ ষ্টুডেণ্টে বেলেগ বেলেগ মানে শিক্ষকে বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব কোনোবাই x বুলি ক'ব কোনোবাই y বুলি ক'ব কোনোবাই এক নং দ্ৰব্য ক'ব কোনোবাই দুই নং দ্ৰব্য ক'ব কোনোবাই আৰু x1 বুলি ক'ব কোনোবাই আৰু x2 বুলি ক'ব এইবিলাক হ'ল দুটা দ্ৰব্য এই দুটা দ্ৰব্য থাকিব আৰু এই দুটা দ্ৰব্যৰ ওপৰত তেওঁ সীমিত আয় থাকে সেই সীমিত আয়খিনি ক্ৰয় কৰিব এটা তেওঁ চাবা এখন অৰ্থনীতিত এজন উপভোক্তাৰ আয়টো হ'ল m তেওঁ দুটা দ্ৰব্যত সামগ্ৰী আয়খিনি খৰচ কৰে গতিকে তেওঁৰ এটা সমীকৰণ থাকিব বাজেট সমীকৰণ থাকিব সেই বাজেট সমীকৰণ আৰু দ্ৰব্য দুটাৰ দৰ থাকে এটা p1 আৰু এটা p2 p1 মানে হ'ল x ৰ দৰ p2 মানে হ'ল y দৰ তেতিয়ালে তেওঁৰ বাজেট সমীকৰণটো কি হ'ব জানে x * p1 + x2 * p2 less than equal m তাৰ মানে এইখিনি হ'ল ব্যয় আৰু এইখিনি হ'ল আয় যে বাজেটখন যদি সুস্থিৰ হ'ব লাগে বাজেটখন যদি ভাল হ'ব লাগে উপভোক্তাজনৰ আয় আৰু ব্যয়টো সদায় সমান হ'ব লাগিব নহলে ব্যয়তকৈ আয়টো বেছি হ'ব লাগিব বা আয়তকৈ ব্যয়টো সদায় কম হ'ব লাগিব এইটো বাজেট সমীকৰণ বুলি কয় এইবিলাক সৰু সৰু টপিক যিবিলাক টপিক তোমালোকক আমি নোটছ হিচাপে পিছত যেতিয়া দেখুৱাই দিম নিজে পঢ়িছিলা মানে এটা অনুমানিক ক'ব পাৰিবা যে এইটো এনেকুৱা হয় আৰু আমিতো খাদ্য অনুসৰি যিখিনি পাৰো কৰি আছো আৰু ইয়াৰ ভিতৰত যি বুজি নাপায় সেইখিনি আমি ক্লাছত আৰু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম এটা চোৱা বাজেট ৰেখাডাল কেনেদৰে অংকন কৰে বাজেট ৰেখাডাল কেনেদৰে অংকন কৰিব পাৰি কেইটামান বস্তু আছে একেলগে এটা হ'ব উপভোক্তাৰ বাজেট এটা হ'ব উপভোক্তাৰ বাজেট ৰেখা এটা হ'ব বাজেট ৰেখাৰ সমীকৰণ এটা হ'ব বাজেট সংহতি মই একেলগে দেখুৱাই দিছো বাজেট সংহতি মানে বাজেট সংহতি এইটো তা ধৰি লওক এখন এখন প্লাষ্টিকৰ মোনা সিম্পল মোনা ৰাখিব নাজানো তথাপিতো চেষ্টা কৰিছো মোনা এখন মোনা বুলি ধৰি লোৱা আৰু ইয়াত দলটা থাকিব মানি লোৱা এইটো এখন মোনা বুলি মানি লোৱা আৰু ইয়াত ধৰা আলু থাকিব পিয়াজ থাকিব চেনি থাকিব গাখীৰ ওপৰত দিব লাগিব নহলে প্ৰবলেম আছে সো ইয়াত চাও থাকিব এই বিভিন্ন দ্ৰব্যৰ সমষ্টি হ'ব বাজেট সংহতি বাজেট সেট for English medium budget set the combination of different the bundles of different commodities is known as budget set now we have to draw budget line how do we derive budget line see in simple sense this is budget line AB this is budget line AB and we know that there are two commodities x and this is x and this is y this budget line this AB budget line touches A at point A it means the consumer consumes y commodity maximum amount to here and he consumes x commodity 0 and this budget line touches at point B it means that the consumer consumes x commodity at the consumer consumes x commodity to OB and he consumes y commodity 0 for simplicity suppose this is x and this is y x commodity consumes 4 y commodity consumes 0 3 1 2 2 1 3 0 4 it means since the income of the consumer is limited and he has to consume these two commodities therefore he makes this choice it means suppose this is x commodity 1 2 3 4 up to 4 and this is y commodity 1 2 3 4 suppose a consumer incomes his entire income on the consumption of x commodity then he consumes x commodity 4 unit and consumption of his y commodity is 0 suppose he reduces the consumption of x commodity to increase the consumption of y commodity therefore the combination is from 0 to 3 and 0 to 1 this is point and two combination point here 3 combination point here and 4 combination this is simply known as budget line
this is not parallel line. If you take proper scale and pencil, then this line is simple parallel line. So this AB, here AB, this is AB points at different points C, D, E. This AP budget line is a downward sloping line because if a consumer increase the consumption of one commodity, then he must reduce the consumption of another commodity. If a consumer wants to increase the quantity of one commodity, then he must reduce the consumption of another commodity because at simultaneously he cannot increase both the two commodities. The main reason is that his income is always limited. Therefore, to discuss the budget line, one thing remember that a budget line is always a downward sloping. One common question for your exam: why does budget line slope downward? A budget line slope downward, it is because when a consumer wants to increase the consumption of one commodity, then he must reduce the consumption of another commodity. এটা চোৱা মই অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ যে যেতিয়া আমি এজন উপভোক্তাৰ বাজেটটো আলোচনা কৰোঁ, যেতিয়া আমি উপভোক্তাৰ বাজেট ৰেখাডাল নিৰ্ধাৰণ কৰিবলগীয়া হয়, তেতিয়া মাইণ্ড কৰিবা যে এই ৰেখাডাল এডাল হেলনীয়া আকৃতিৰ হ'ব। এটা চোৱা, আমি ধৰি লৈছোঁ যে এজন উপভোক্তাই অৰ্থনীতিখনত যিমানে দ্ৰব্য নাথাকক কিয় আমি ধৰি ল'ব লাগিব যে তাত মাত্ৰ দুটা দ্ৰব্য থাকে, এটা এক্স আৰু এটা ৱাই। তেওঁৰ সমগ্ৰ আয়খিনি যদি এক্স দ্ৰব্যৰ ওপৰত ব্যৱহাৰ কৰে, তেতিয়া মনত ৰাখিবা ধৰি ল'লোঁ আমি তেওঁ 400 উপভোগ কৰিব। আৰু তেওঁ এজন উপভোক্তাই যদি তেওঁৰ সমগ্ৰ আয়খিনি যদি এটা দ্ৰব্যতে খৰচ কৰে, তেতিয়া আমি জানিব লাগিব বা এইটো চবে জানে যে তেওঁৰ আনটো দ্ৰব্যৰ উপভোগৰ পৰিমাণ সদায় কি হ'ব? শূন্য হ'ব। যদি কথাটো হ'ল, এটা কথা আছে, কেতিয়াবা ঘৰত মাছ মাংস দুটা খোৱা যায়, কিন্তু ঘৰত এনেকুৱা কণ্ডিশ্যন হয় যে মাংস খোৱা মানুহ বেছি থাকিলে, মাছ খোৱা মানুহ কম থাকিলে মাংসৰ পৰিমাণ বেছি কৰি লাগিব। আৰু তেতিয়া দেউতা বজাৰলৈ গ'লে মাৰ পৰা ফোন এটা যে বোলে ক'ব যে মাংস অলপ বঢ়াই আনক, তেতিয়া দেউতাই ক'ব যে মাংস যদি বঢ়াই নিব লাগে মই মাছ কমকৈ নিব লাগিব, কাৰণ মোৰ হাতত পইচাটো কম আছে। কাৰণ মানে কি, দুটা দ্ৰব্য উপভোক্তাজনে একেলগে বৃদ্ধি কৰিব নোৱাৰে, কাৰণ ইকনমিক্সত আমি ধৰি লৈছোঁ যে উপভোক্তা এজনৰ আয়টো সদায় সীমিত। গতিকে লক্ষ্য কৰা, যদি এক্স দ্ৰব্যটোৰ যদি এক্স আৰু ৱাই দ্ৰব্যটো যদি এনেকৈ খাই আছে, হঠাৎ যদি এক্স দ্ৰব্যটোৰ ৱাই দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ যদি বৃদ্ধি কৰিব লাগে, তেতিয়া আমি এক্স দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ কমাবই লাগিব। কাৰণ এটাই বাৰে বাৰে কৈছোঁ যে অৰ্থনীতিত সম্পদ সীমিত, আৰু সেই সম্পদকে আমি অৰ্থনীতিত আয় বুলি মানি ল'ম। আৰু আয় সীমিত কাৰণে এজন উপভোক্তাই দুটা দ্ৰব্য একেলগে বৃদ্ধি কৰিব নোৱাৰে। যদি এটা বেছি কৰি বৃদ্ধি কৰিব লাগে, তো আনটো কিছু পৰিমাণে বা সেই একে হাৰতে কেতিয়াবা ত্যাগ কৰিবলগীয়া হয়। এনেকৈ যদি আমি বৃদ্ধি কৰি গৈ থাকোঁ, তেতিয়া লক্ষ্য কৰিবা এইটোৰ উপভোগৰ পৰিমাণ কমি আহিব। 2, 1, যদি এইটো যদি 4 হয়, এইটো 0 হ'ব। তাৰমানে ৱাই দ্ৰব্যটোৰ উপভোগৰ 4 হোৱা মানে কি জানানে, যেটো সমগ্ৰ আয়খিনি এটা সময়ত যেনেকৈ এক্সত খটুৱাইছিল, এতিয়া কি হৈছে, তো সমগ্ৰ আয়খিনি ৱাইত খটুৱাব লগা হৈছে। আৰু তাৰ কাৰণে ৱাই দ্ৰব্যৰ উপভোগৰ পৰিমাণ সৰ্বাধিক হৈছে আৰু এক্স দ্ৰব্যৰ উপভোগৰ পৰিমাণ 0 হৈছে। এই তথ্যখিনি যদি আমি এটা চিত্ৰত বহুৱা, তোমালোকে লক্ষ্য কৰিবা। চোৱা এতিয়া যে ধৰি ল'লা এইটো জুখিছোঁ এক্স আৰু এইটো জুখিছোঁ ৱাই। এটা চোৱা, উপভোক্তাজনে যদি এক্স দ্ৰব্যটো 400 উপভোগ কৰে, ৱাই দ্ৰব্যটোৰ উপভোগ 0, তাৰমানে পইণ্টটো ইয়াত মিলিব। যদি উপভোক্তাজনে এক্স দ্ৰব্য যদি 300 খায়, তেতিয়াহ'লে তেওঁ উপভোক্তাজনে যদি ৱাই দ্ৰব্যটো 1 একক বৃদ্ধি কৰে, 1 একক বৃদ্ধি কৰিব লাগে, তেওঁ এক্স দ্ৰব্যটো কি কৰিব লাগিব? হ্ৰাস কৰিব লাগিব। গতিকে পইণ্টবিলাক এনেকুৱা হ'ব, এটা সময়ত পইণ্টবিলাক এনেকুৱা হ'ব। তাৰপিছত এই পইণ্টবিলাক লগাই দিলে তুমি লক্ষ্য কৰিবা এইডাল এডাল বাজেট ৰেখা হ'ব। এইডাল এডাল বাজেট ৰেখা হ'ব। একচুৱেলি বৃদ্ধি কৰাটো এক্স দেখুৱাইছোঁ, গতিকে বৃদ্ধি কৰাটো ৱাই দেখুৱাইছোঁ, গতিকে ইয়াত বৃদ্ধিটো দেখুৱাব লাগিব আৰু ইয়াত ৱাইটো দেখুৱাব লাগিব। তেতিয়া আমাৰ বাজেট ৰেখাডাল এনেকুৱা আকৃতিৰ হ'ব। এক্স দেখুৱাব লাগিব। গতিকে দেখা পালোঁ যে এডাল AB বাজেট ৰেখা, ইয়াত এই চিত্ৰটোত AB এডাল বাজেট ৰেখা আৰু AB বাজেট ৰেখাডাল হেলনীয়া আকৃতিৰ। আৰু AB বাজেট ৰেখাডাল হেলনীয়া হোৱাৰ মেইন কাৰণ হ'ল যে উপভোক্তাজনে যদি এটা সামগ্ৰী অতিৰিক্তভাৱে বেছি কৰি উপভোগ কৰিব লাগে, তো আনটো দ্ৰব্য কিছু পৰিমাণে ত্যাগ কৰিব লাগিব। কাৰণ কিয়? তেওঁৰ আয়টো সদায় সীমিত। এইখিনি আছিল উপভোক্তা বাজেট ৰেখা। ইয়াৰ ভিতৰত সৰু বহুত কুৱেশ্যন আছে।
সৰু সৰু বহুত টপিক আলোচনা কৰিবলগীয়া আছে যিবিলাক টপিক তোমালোকক মই অনাগত দিনৰ ক্লাছত ভিতৰত দেখুৱাই দিম বা আমাৰ নোটবিলাক যেতিয়া দিম তেতিয়া আমি এইবিলাক বস্তু দেখুৱাই দিম চাবা আজি আমি ডিসকাশন কৰি দিলো আজি আমি আলোচনা কৰিলো ক্ৰম সমান প্ৰান্তিক উপযোগিতা বিধি দিস ইজ ফৰ ইংলিশ মিডিয়াম অলৰেডি উই ডিসকাস law of diminishing marginal utility. After that we discuss consumers budget, and after that we discuss consumers equation, consumer budget equation and budget line. Why budget line downward slope? This is budget line. This budget line is downward sloping because when a consumer wants to increase the consumption of one commodity, then he must reduce the consumption of another commodity. After that we will discuss indifference curve, which is simply known as IC. তোলক আজিলৈকে মই এই ক্ৰম সমান প্ৰান্তিক উপযোগিতা বিধি উপভোক্তাৰ বাজেট ৰেখাৰ সমীকৰণ বাজেট ৰেখা কেনেদৰে অংকন কৰে মই যিমানখিনি পাৰো এই অনলাইন ক্লাছৰ জৰিয়তে দেখুৱাই দিলো আৰু অনাগত মানে দিনবোৰত বা পিছৰ পৰ্যায়ত ইয়াৰ লগত জড়িত সকলো বিষয় আলোচনা কৰিম ধন্যবাদ